Hello students, মই ঋতুপৰ্ণ বৰা আৰু তোমালোকে চাই আছা তোমালোকৰ YouTube চেনেল জ্ঞানম টিউচন। আজি মই এই ভিডিওটোৰ যোগেৰে তোমালোকৰ ক্লাস 12 ৰ কেমিষ্ট্ৰিৰ ফাৰ্স্ট চেপ্টাৰৰ ফাৰ্স্ট যেটো ইনটেক্স কোৱেশ্চন আছে 1.1 হেতু ডিসকাস কৰিম। আৰু কোৱেশ্চনটো আছে যে calculate the mass percentage of benzene। তাৰ মানে mass percentage নামৰ যেটো তোমালোকৰ টপিক আছে তাৰ ওপৰত এটো কোৱেশ্চন। দেই mass percentage of benzene and carbon tetrachloride if 22 gram of benzene is dissolved in 122 gram of carbon tetrachloride. So ইয়াৰ যিখিনি কনসেপ্ট হেখিনি আমাৰ যিবিলাক ক্লাস হয় ক্লাসত সুন্দৰকৈ ডিসকাস কৰা হৈছে আৰু যি সকলে এই ভিডিওটো চাই আছা আই হোপ যে তোমালোকৰ অলৰেডি এই কনসেপ্টটো ক্লিয়াৰ আছে। ঠিক আছে। সো এই কোৱেশ্চনটো আমাক খুদিছে যে এনেকুৱা ধৰণৰ এটা সলিউশন আছে যেটো সলিউশনত সলভেন্ট হিচাপে ব্যৱহাৰ কৰা হৈছে carbon tetrachloride CCl4 আৰু CCl4 ইয়াত লোৱা হৈছে 122 গ্ৰাম 122 গ্ৰাম CCl4 লোৱা হৈছে আৰু 122 গ্ৰাম CCl4 ত কি ডিসলভ কৰা আছে ইয়াতে তোমাৰ 22 গ্ৰাম বেনজিন ডিসলভ কৰা আছে 22 গ্ৰাম C6H6 অৰ্থাৎ বেনজিনক ডিসলভ কৰা আছে। এতিয়া ইয়াত আমাক উলিয়াবলৈ কৈছে কি মাস পার্সেন্টেজ অফ বেনজিন এন্ড কার্বন টেট্রাক্লোরাইড দুয়োটা সাবস্টেন্সৰে মাস হিচাপে পার্সেন্টেজ কিমান আছে তাত উলিয়াবলৈ কৈছে। পার্সেন্টেজ ওয়াইজ তাৰ মানে দুইটা বস্তু কিমান আছে উলিয়াবলৈ কৈছে আমাক। সো পার্সেন্টেজ বুলি ক'লে তো আমি সহজে বুজি পাও নহয় জানো। পার্সেন্টেজটো ইমান এটা টান বস্তু নহয় আমাৰ কাৰণে যে প্ৰতি 100ত কিমান আছে কোনোবা এটা বস্তু হেতুকে আমি কি বুলি কওঁ তাৰ পার্সেন্টেজ বুলি কওঁ। সে যেনিবা 10 গ্ৰাম A মই 190 গ্ৰাম B লগত মিলাই থৈছো আৰু যদি কওঁ যে A তাত কিমান পার্সেন্ট আছে আমি কেনেকৈ উলিয়াম এটা জাস্ট হাইমক ধাৰণা মই দিলিছো A পার্সেন্টেজটো কেনেকৈ উলিয়াম আমি পার্সেন্টেজ অফ A আমি কেনেকৈ উলিয়াম A কিমান আছে 10 গ্ৰাম টোটাল কিমান আছে আমি এটা পৰীক্ষাত যেতিয়া আমাক মাৰ্কস বিলাক দিয়ে আমি পার্সেন্টেজ কেনেকৈ উলিয়াম যে টোটাল কিমান আছিল আৰু মই কিমান পালো হেতু পৰাটো পার্সেন্টেজটো উলিয়াম হয় নহয়। So eto A then total kiman ase yat 10 plus 190 200 into 100 teneke eto percentage to ulabo amar directly amar keneke ulabo 2 5 tar mane 5%. So yat A B ase jeniba yat amar ki ase etia benzene aru carbon tetrachloride ase duita bostore ami ki ulabo lage he mass percentage bishek eku tan nohoy hoyne ami jitu bostor mass percentage uliabo lage tar mass to by total mass of the solution into 100 কৰিব লাগে হল। সো ইজি হয় ইয়াক আমি এটা কেনেকৈ সলভ কৰিম এতিয়া সিম্পলি আমাক কি লাগিব তেতিয়া হলে total mass of the solution লাগিব তলত নহয় জানো। সো total mass টো উলিয়াই লওঁ আমি total mass of the solution কি হ'ব 22 plus 122 gram equal to 144 gram আমি ক্লাস 12 ৰ ষ্টুডেন্টৰ কাৰণে ইবিলাক আৰু ইমান এনেকৈ ক্যালকুলেট কৰা বস্তু নহয় ষ্টিল কৰিবটো লাগিব এক্সামত যেতিয়া কোৱেশ্চন হিচাপে আহিব আমি অকনমান কিন্তু এনেকৈ এখিনি ফৰ্মালিটিজতে কৰিব লাগিব এনেকুৱা নহয় যে আমি জাস্ট এটা শাৰীতে কৰি থৈ গুছি আহিম বুজিছানে পৰাপক্ষত এনেকৈ কৰিবলৈ যত্ন কৰিবা লিখাখিনিও লিখিবলৈ যত্ন কৰিবা দেন তাৰ পিছত কি হ'ব এতিয়া আমি মাস পার্সেন্টেজ উলিয়াব লাগে কিহৰ বেনজিন কিমান পার্সেন্ট আছে উলিয়াব লাগে মাস পার্সেন্টেজ অফ C6H6 উলিয়াম আমি প্ৰথমতে তো C6H6 কিমান আছে আমাৰ ওচৰত 22 গ্ৰাম টোটালটো কিমান আছে 144 গ্ৰাম ইনটু 100 সো ক্যালকুলেশনটো কৰিব লাগিব তোমালোকে সো ইয়াত ক্যালকুলেশন কৰিলে তোমালোকে পাবা পুৰণ হৰণবোৰ আৰু মই ইয়াত কৰি নাথাকো ক্লাস 12 ৰ ষ্টুডেন্ট তোমালোক সো মই অলৰেডি কৰি ৰাখিছো ইয়াত যদি ক্যালকুলেট কৰিবা তেতিয়া হলে তোমালোকে পাবা 15.28 আৰু যেহেতু আমি উলিয়াই আছো পার্সেন্টেজ সো আমি ইয়াত কি দিম ইউনিট হিচাপে পার্সেন্টেজ সাইনটো ইউজ কৰিম দেন বাকি কি থাকিলে এতিয়া ইয়াত সো একদম ইজি হৈ যায় আমাৰ কাৰণে যেটা দুটা সাবস্টেন্স আছে দুটা সাবস্টেন্সৰে যদি পার্সেন্টেজ উলিয়াবলৈ দিছে এটা অলৰেডি উলিয়ালো পার্সেন্টেজ তেতিয়ালে বাকিটোৰ পার্সেন্টেজ আমি কেনেকৈ উলিয়াব পাৰিম 100 ৰ পৰা এটো মাইনাস কৰি দিলে এটো পার্সেন্টেজ ওলাই যায় হয় না লিখোতে আমি লিখিম কিন্তু সেই পুৰণ হৰণখিনি কৰি থকাতকৈ আমি যদি ডাইৰেক্টলি 100 ৰ পৰা এটুক মাইনাস কৰি দিও তেতিয়া হলে বাকি এটো বস্তুৰ পার্সেন্টেজ ওলাই যাব আমাৰ আমি অকনমান টেঙৰ হ'ব লাগিব এক্সামত নহয় জানো সো কৰিব পাৰো এতিয়া কিন্তু লিখোতে আমি লিখিম যে মাস পার্সেন্টেজ অফ C
CCl4 কেনেকৈ ওলাব 122 গ্ৰাম আছিল CCl4 আৰু টোটেল মাছ কিমান আছে 144 ইনটু 100 এটো আমি ডাইৰেক্ট মাইনাস কৰি দিলে ওলাই যাব দেই এটো 100 ৰ পৰা 15.28 ক মাইনাস কৰি দিলে আমাৰ এটো ক্যালকুলেশন ওলাই যাব আৰু এটো কিমান হ'ব 84.72 হয়নে ওলাই আছে আমাৰ পিছে 84.72% মুখতে ওলাই আছে 100 ৰ পৰা যদি আমি 15.28 মাইনাস কৰো তেতিয়াহলে 84.72% হ'ব হয়নে সো এনেকৈ মই জাস্ট এটা কোৱেশ্চন লৈ এনেকৈ তোমালোকৰ ভিডিও বিলাক আপলোড কৰিম বহুত দীঘলীয়া নকৰো বহুত দীঘলীয়া ভিডিও বিলাক তোমালোকৰ চাবলে ধৈৰ্য নাথাকে যিমান বিলাক এনালাইসিস চাইছো ইউটিউবৰ সো এই কোৱেশ্চনটো আজিৰ কাৰণে সলভ কৰিলো সো নেক্সট কোৱেশ্চনটোৰে হৈতে নেক্সট এটা ভিডিওত লগ পাম